বৰাক উপত্যকাত 12 ঘণ্টীয়া বন্ধৰ আংশিক প্ৰভাৱ দেখা গ'ল। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে আহ্বান জনাইছে 12 ঘণ্টীয়া বৰাক বন্ধৰ লাইলাপুৰত সংঘটিত মিজোৰামৰ আক্ৰমণৰ বিৰুদ্ধে এই বন্ধৰ আহ্বান জনালে সংগঠনটোৱে। অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ঘটনাত শ্বহীদৰ সংখ্যা বৃদ্ধি পালে 6 জনলৈ। মঙ্গলবাৰে নিশা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হ'ল আহত হৈ চিকিৎসাধীন হৈ থকা আন এজন জোৱানৰ। চিকিৎসাধীন অৱস্থাতে মৃত্যু শ্যামপ্ৰসাদ দুসাদ নামৰ জোৱানজনৰ। যোৱাকালি নিশা পেটত গুলি লগা আৰু এজন আৰক্ষীৰ জোৱান মৃত্যু হৈছে আৰু এই লৈ পেলাই মৃত্যুৰ সংখ্যা 6 জনলৈ বাঢ়িছে। কিন্তু বাকি যিসকল আছে সকলো সুস্থ। মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদত আজি বন্ধ হৈ থাকিল কাছাৰ জিলা। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে জনোৱা 12 ঘণ্টীয়া বৰাক বন্ধৰ প্ৰতিদিন সঁহাৰি জনালে সকলোৱে। সংগঠনটোৱে পুৱা 6 বজাৰে পৰাই জনোৱা বন্ধৰ আহ্বানলৈ সমৰ্থন জনাইছিল বাওঁপন্থী দল আৰু AIUDFও। কাছাৰ জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ বিপৰীতে হাইলাকান্দি আৰু কৰিমগঞ্জতো দেখা গ'ল বন্ধৰ আংশিক প্ৰভাৱ। লাইলাপুৰত মিজোৰাম আৰক্ষীৰ আক্ৰমণত 6 জন অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ প্ৰতিবাদৰ লগতে অসম মিজোৰাম সীমান্ত সমস্যা স্থায়ী সমাধানৰ দাবী সংগঠনটো। আমাৰ অসম মিজোৰাম সীমান্ত সমস্যাটো আজি দীৰ্ঘদিনৰ পৰা চলি আছে, কিন্তু এই সমস্যাটোৰ কোনো সলিউশ্যন এতিয়ালৈকে অহা নাই। কেন্দ্ৰত বিজেপি চৰকাৰ থকা সত্ত্বেও আমাৰ অসমতো বিজেপি চৰকাৰ আৰু মিজোৰামত যি চৰকাৰ আপোনালোকৰ জোৰামটাংগা চৰকাৰ, এই জোৰামটাংগা চৰকাৰখিনি বহাওঁতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুতকেইটা অৱদান আছে। কিন্তু ইমানখিনি তেওঁলোকে একেটা ঠাইত থাকি কিয় ইমান দিনৰ পৰা এই সীমা সমস্যাটো তেওঁলোকে সলিউশ্যন কৰিব নোৱাৰিলে? অসম মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। শিৱসাগৰ, চৰাইদেউ, তেজপুৰকে ধৰি ভিন্ন প্ৰান্তত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জাগিৰোডৰ মাজমজিয়াত লাইলাপুৰৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম ব্ৰডকাষ্ট। 30 জুলাইত ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। 31 জুলাইত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিল হোৱাৰ বাবে এইবাৰ মূল্যাংকন পদ্ধতিৰ সহায়ত ঘোষণা কৰা হ'ব ফলাফল। 30 জুলাইত ঘোষণা হ'ব HSLCৰ ফলাফল। ঘোষণা কৰা হ'ব হাই মাদ্ৰাছাৰ ফলাফলো। এই ঘোষণা সেবাৰ। আনহাতে 31 জুলাইত প্ৰকাশ পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। সেবাৰ তৰফৰ পৰা আৰু আমাৰ কাউন্সিলৰ তৰফৰ পৰা জনাইছে যে সেবাই পৰীক্ষাৰ ফলাফল 30 তাৰিখে ঘোষণা কৰিব আৰু আমাৰ ক্লাছ 12ৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কাউন্সিলে জনাইছে যে তেওঁলোকে 31 তাৰিখে ফলাফল ঘোষণা কৰিব। পুৱা 9 বজাত পৰীক্ষা কেন্দ্ৰসমূহত উপলব্ধ হ'ব ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে 2,49,812 জন পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছে 38,430 জন। কলা শাখাত অৱতীৰ্ণ হৈছে 1,91,855 জন। বাণিজ্য শাখাত 18,432 জন আৰু বৃত্তিমূলক শাখাত 1,081 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। 820টা কেন্দ্ৰত 1,498খন বিদ্যালয়ৰ ফলাফল ঘোষণা কৰা হ'ব। 10টা ৱেবছাইটত প্ৰকাশ পাব ফলাফল। মাৰ্কশ্বিটো ডাউনলোড কৰিব পাৰিব ৱেবছাইটৰ পৰা। ৰিজাল্টসমূহ পোৱা যাব www.assamresults.in, www.anycareer.com, www.asec.assam.gov.in, www.assamjobalerts.com, www.schools9.com, www.results.shiksha, www.indiaresults.com আৰু www.vidyavision.com-তো উপলব্ধ হ'ব ফলাফল। হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কোভিডক জয় কৰি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ঘৰলৈ উভতিল ৯৫ বছৰীয়া সত্ৰাধিকাৰ ১৪ জুলাইত সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ICUত ভৰ্তি কৰোৱা হৈছিল চাবুৱাৰ ডিঞ্জাৰ সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ দেৱগোস্বামীক মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত সত্ৰাধিকাৰগৰাকী কোভিডক জয় ৯৫ বছৰীয়া ককাৰ কোভিডক জয় কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতিল চাবুৱাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ দেৱগোস্বামী অহাৰ দিনা যদিও অকণমান তেওঁ সংকটত আছিলে কিন্তু তেখেতৰ বহুত কোঅপাৰেশ্যন আছিলে আৰু মেণ্টেলি তেওঁ বহুত ষ্ট্ৰং কেজুৱেলিটিৰ পিছত তেওঁক চিধা আমি ইয়ালৈকে আনিলোঁ ভাবিলোঁ যে ICU দৰকাৰ হ'ব বা বয়সটোৰ কাৰণে কিন্তু আল্টিমেটলি তেওঁ খুব ভাল ষ্টেণ্ড দিলে ইয়াতে তেওঁ ইমান দিন থাকিলে সকলোবোৰ তেওঁৰ যিখিনি আনুষংগিক লৈ আহিছিল আটাইখিনি চব ঠিক ঠাক হৈ গ'ল ১৪ দিন চিকিৎসাৰ অন্তত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিদায় লোৱাৰ সময়ত সৃষ্টি হয় এক আৱেগিক পৰিৱেশ সত্ৰাধিকাৰগৰাকীৰ চৰণ চুই আশীৰ্বাদ ল'লে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসকৰ দলে সত্ৰাধিকাৰগৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতে ১৪ জুলাইত সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ কিন্তু ইয়াৰ পিছতো অদম্য সাহস আৰু মানসিক শক্তিৰ বলত ১৪ দিন চিকিৎসাৰ অন্তত কোভিডক জয় কৰিবলৈ সক্ষম হয় বৰ্ষীয়ান সত্ৰাধিকাৰগৰাকীয়ে আনহাতে মহাবিদ্যালয়খনত চিকিৎসাধীন হোৱা ধেমাজি চিলাপথাৰৰ ৯৫ বছৰীয়া এগৰাকী মহিলাও সম্পূৰ্ণ সুস্থ হৈ ২৪ জুলাইত ঘৰলৈ উভতি যোৱাৰ কথা অৱগত কৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই আমাৰ ধেমাজিৰ আইতা এগৰাকী ৰিকভাৰী হৈ গৈছে 96-97 ইয়াৰ্ছ আইতা ভালদৰে ঘৰলৈ গৈ এতিয়া ঘৰত আছে সুস্থ হৈ ঘৰৰ মানুহেও কেয়াৰ লৈছে প্লাছ ওচৰৰ চৰকাৰী হেৰিৰ লগতো পৰামৰ্শত আছে আৰু এগৰাকী এতিয়া চৰাইদেউৰ 98 আইতাগৰাকী আছে ছেত্ৰী তেওঁক আমি আমি ভাল কৰি পঠিয়াব পাৰিলে সেই জেৰিয়েটিক্স মানে এই বৃদ্ধসকলৰ মানে ভাল ৰিকভাৰী হোৱাটো আমি কামনা কৰোঁ কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজত এনে ইতিবাচক খবৰে স্বাভাৱিকতে সকলোকে উৎসাহিত কৰি তুলিছে ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড স্বাগতম জনাইছো কোভিড নীতি উলংঘন কৰি নিশা বহু পৰলৈকে খোলা ৰখাৰ অভিযোগত বৰহমপুৰৰ বৰবাৰীস্থিত চিমাং ৰুৰেল এগ্ৰ টুৰিজম ৰিজৰ্টত নগাঁও আৰক্ষীয়ে তালাচী চলালে আৰক্ষীৰ তালাচীত ৰিজৰ্টখনৰ পৰা বহুখিনি আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে কোভিডকালীন সান্ধ্য আইন উলংঘন অনুজ্ঞাপত্ৰ অবিহনে বিলাতী মদৰ বেহা ৰিজৰ্টত 4 বেৰৰ ভিতৰত অসামাজিক কাৰ্যকলাপ বৰহমপুৰৰ বৰবাৰীত চিমাং ৰুৰেল এগ্ৰ টুৰিজম ৰিজৰ্টৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আৰু এই অভিযোগৰ ভিত্তিত মঙলবাৰে নিশা চলিল আৰক্ষীৰ তালাচী সামগুৰিৰ চক্ৰ বিষয়াগৰাকীৰ নেতৃত্বত নগাঁও আৰু সামগুৰি আৰক্ষী ৰিজৰ্টখনত চলালে তালাচী অভিযানৰ অন্তত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিলে ৰিজৰ্টখন নিশা অভিযান কালত ৰিজৰ্টখনত থকা গ্ৰাহককো ২০০০ টকা পৰ্যন্ত জৰিমনা বিহিলে আৰক্ষীয়ে ৰুৰেল এগ্ৰ টুৰিজম ৰিজৰ্টত যে কোভিড ৰুলছ ৰেগুলেশ্যনৰ ভায়লেশ্যন হৈছে তাৰোপৰি ইয়াতে মানে এটা মদৰ আড্ডা হয় ৰাতি ৮টালৈকে গতিকে এইখন আমাৰ কোভিড প্ৰটকল ভায়লেশ্যনৰ কাৰণে টেম্পৰেৰিলি সিল কৰা হ'ব ৰিজৰ্টখনে সান্ধ্য আইন উলংঘন কৰি নিশাও ব্যৱসায় চলোৱাৰ লগতে অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে চলাই গৈছিল বিলাতী মদৰ বেহা অভিযান কালত ৰিজৰ্টখনত উদ্ধাৰ হৈছে আপত্তিজনক সামগ্ৰীও ইয়াত কোনো হেৰি নাই অসৎ কাৰ্য ইয়াত কোনো চলা নাই সেইটো মই 100% ক'ব পাৰোঁ অসৎ কাৰ্য কোনো কাৰণে চলা নাই আপুনি ক'ব পাৰে যে সুৰাটো খাই বিয়েৰটো মই বিক্ৰী কৰিছোঁ ড্ৰিংকছটো মানুহে বিচাৰে আহি কোনো 5 বছৰ পিছত আহিলে তেতিয়া তেওঁলোকে খাই বৈ অকণমান হেৰি কৰি পেলাই 7টা-8টা বজাত ঘূৰি যায় ৰিজৰ্টখনে গ্ৰামাঞ্চলৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ স্থানীয় লোকসকলৰ
ইমান পৰিৱেশ বেয়া হৈ গৈ আছে আৰু সেই পৰিৱেশৰ ওপৰত আমি দৃষ্টি ৰাখি আজি মাত মাতিবলৈ বাধ্যত পৰিছোঁ। যদি এটা ৰিজৰ্টে যদি ট্ৰেড লাইচেঞ্চ লৈ পেলাই ৱেল বেচিব পাৰে তেনে মই কিয় নোৱাৰিম? লক্ষণীয়ভাৱে সান্ধ্য আইন জাৰি হৈ থকাৰ সময়তো বহু লোকে ভিৰ কৰি আছিল ৰিজৰ্টখনত। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খৰাঙে দহিছে শাওনৰ পথাৰ, মূৰে কপালে হাত দিছে খাটি খোৱা কৃষকে। ওদালগুৰিত কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা। ভেকুলী বিয়া পাতিবলগীয়া হৈছে বেবেজিয়াৰ কৃষকে। অনাবৃষ্টিয়ে নমাইছে বিপদ, পথাৰত মেলিছে চিৰাল ফাট, খৰাঙে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। এই দৃশ্য ওদালগুৰিৰ। চিৰাল ফাট মেলিছে ৰুৱতী মাটিত, অথলে গ'ল কৃষকৰ সকলো শ্ৰম। ওদালগুৰি জিলাৰ টংলা মাজগাঁৱৰ হাজাৰ হাজাৰ কৃষিভূমিত নাই অলপো পানী। জলসিঞ্চন আঁচনিৰ অভাৱত এজাক বৰষুণলৈ বাট চাব লগা হৈছে কৃষক ৰাইজে। ধান নহয় আৰু চন পৰিল বুলি ধৰা ধান মাটিবিলাক আৰু যেনেকৈ ৰোৱা গৈছে সেনেকৈ আছে। এনেই যাব ৰ'দত শুকাইছোঁ, বৰষুণত জিকছোঁ, তাৰ বাহিৰে একো নাই। আমি এতিয়া কঠীয়াও মাৰিলোঁ বা ৰুলোঁ, কিন্তু একো নাই। একেই দুৰৱস্থা কামপুৰৰ কৃষকৰো। শাওণ মাহ সোমাল যদিও ভুই ৰোৱাটো দূৰৰে কথা, এই পৰ্যন্ত কঠীয়া পেলাব পৰা নাই বহু কৃষকে। জলসিঞ্চনৰ ব্যৱস্থা নথকাত এজাক বৰষুণলৈ বাট চাব লগা হৈছে চহা কৃষকে। ফলত উপায়হীন হৈ বতৰৰ ওপৰত নিৰ্ভৰশীল কামপুৰ পশ্চিম কাৱৈমাৰীৰ কৃষকে পৰম্পৰা অনুযায়ী পাতিলে ভেকুলীৰ বিয়া। ভেকুলীৰ বিয়া পাতিলে বৰষুণ হোৱাৰ জনবিশ্বাস অনুসৰিয়েই সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে অঞ্চলটোৰ কৃষক ৰাইজে পাতিলে ভেকুলীৰ বিয়া। আমি আজিও কঠীয়া পাৰিব পৰা নাই, গতিকে আগৰ দিনৰ ককা দেউতাহঁতে কৈছিলে যে ভেকুলী বিয়া পাতিলে বৰষুণ হয়, গতিকে আমি আজি ভেকুলী বিয়া পাতিছোঁ, পৰম্পৰাগতভাৱে ভাবিছোঁ, গতিকে যাতে বৰষুণ পৰে। ৰাজ্যৰ ব্যাগুম জলসিঞ্চন বিভাগৰ আঁচনিসমূহ সঠিক আৰু কাৰ্যক্ষম নোহোৱাৰ বাবেই ৰাজ্যৰ কৃষকে ভুগিছে দুৰ্ভোগ। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ আৰু বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহালী সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীসকলে। প্ৰথম অৱস্থাত বনাঞ্চলখনৰ মাটিকালি আছিল 140 বৰ্গ কিলোমিটাৰ। জনসংখ্যা বিস্ফোৰণে বিপদ মাতিছে বনাঞ্চলখনলৈ। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। ৰং বিৰঙী পখিলা, বিচিত্ৰ পখিলাৰ সমাৱেশেৰে ৰঙীন হৈ উঠা এখন অৰণ্য। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল হৈছে বিহালী সংৰক্ষিত বনাঞ্চল। বহু আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান এই বনাঞ্চলখন। বনাঞ্চলখনত আৱিষ্কাৰ হৈছে প্ৰায় 3বিধ দুষ্প্ৰাপ্য উদ্ভিদ। বনাঞ্চলখনত প্ৰায় 308 বিধ সপুষ্পক উদ্ভিদ, 39 বিধ স্তন্যপায়ী প্ৰাণী, 282 বিধ পক্ষী, 23 বিধ সাপ, 11 বিধ কাছ, 12 বিধ উভচৰ প্ৰাণীকে ধৰি 275 বিধতকৈও অধিক পখিলাই বাস কৰে। টুপিমৰীয়া বান্দৰ, সৰপহু, লাজুকী বান্দৰ, নলগাহৰি, বাঘ, হাতী আৰু বনৰীয়া চৰাইৰ অত্যন্ত সমৃদ্ধ এই বনাঞ্চলখনত পৰ্যটকসকলে সকলোবোৰ প্ৰজাতি উপভোগ কৰাৰ লগতে গছ-গছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ থল আছে। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং